নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি আহিলোঁ গুৱাহাটীৰ পামহিত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগ ধামত। আৰু এই ধামলৈকে আহিব লাগিলে আপুনি কেনেকৈ আহিব লাগিব সেই বিষয়ে ধুনীয়াকৈ আপোনালোকক বুজাই কৈ আছোঁ। আপোনালোকে উজনিৰ পৰাই আহক বা নামনিৰ পৰাই আহক, একদম সহজ উপায়টো হৈছে যে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে যোৱা বা জালুকবাৰীৰ পৰা খানাপাৰালৈকে অহা যিটো নেশ্যনেল হাইৱে আছে, সেই হাইৱেটোৰে আপোনালোকে প্ৰথমতে আহি পাব গুৱাহাটীৰ গড়চুকলৈকে। আৰু এয়াই হৈছে গড়চুক চাৰিআলি। আৰু এই গড়চুক চাৰিআলিৰ পৰা এই যিটো ৰাস্তা আপোনালোকে দেখা পাইছে দীপৰ বিলৰ ফালে গৈছে, এই ৰাস্তাটোৰে প্ৰায় 2-3 কিলোমিটাৰ মান আগলৈকে যাব লাগিব। আৰু গড়চুকৰ এই ৰাস্তাটোৰে সোমাই আপুনি আহি পামহিত এই গেটখন পাব। আপুনি যেতিয়া আপুনি পামহি হৈ দীপৰ বিলৰ ফালে গৈ থাকিব, তেতিয়া লেফ্ট চাইডত আপুনি এই গেটখন পাব, য'ত লিখা আছে ভীমাশংকৰ জ্যোতিৰ্লিংগ ধাম। তো এই গেটখনৰে আপুনি সোমাই যাব লাগিব। আৰু সেই গেটখনৰ পৰা প্ৰায় 0.5 কিলোমিটাৰ 1 কিলোমিটাৰ মান অহাৰ পিছত ৰাস্তাৰ কিনাৰত এই দোকানবিলাক পাই যাব, য'ত আপুনি মন্দিৰত দিবলৈ ধূপ চাকি পাব। আৰু লগতে যদি আপুনি দিব বিচাৰে সদায় ত্ৰিশূল বা ৰুদ্ৰাক্ষৰ মালা, সেইবিলাকো ইয়াতে আপুনি পাই যাব। আপুনি আহি পাই এই জেগাটো পাব। আৰু এই জেগাত আপুনি গাড়ী চাড়ী পাৰ্ক কৰিব পাৰে। মোৰ গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ। বাকী ৰাস্তাটো বনি আছে কাৰণে মানে ওপৰলৈকে আপুনি গাড়ীটো লৈ নোযোৱাই ভাল, খোজকাঢ়ি গ'লে বেছি ভাল হ'ব। চ' সেইটো কাৰণে আমি এতিয়া খোজকাঢ়ি ওপৰলৈকে গৈ আছোঁ। ইচ্ছা কৰিলে আপুনি গাড়ীখন ইয়ালৈকে লৈ আহিব পাৰে, কিন্তু সেইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কাৰণে গাড়ীখন আনিবলৈ অলপ অসুবিধা মানে এতিয়া। কিন্তু এনে আপুনি এইখিনি মানলৈকে লৈ আহিব পাৰিব। আৰু এয়া হ'ল এই ভীমাশংকৰ মন্দিৰৰ মূল তোৰণ। মানে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰটো আছে। হৰ হৰ মহাদেৱ, মহাদেৱৰ নাম লৈ মন্দিৰত এতিয়া প্ৰৱেশ কৰি আছোঁ। তো এনেকৈ আমি এতিয়া তললৈকে নামি যাব লাগিব। আৰু ইয়াতে মানে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে, বহুত ধুনীয়া মানে পৰিৱেশ। আপুনি এইফালে মানে কাৰ্চিন লগোৱা আছে, এইফালৰ পৰা প্ৰৱেশ কৰিব লাগিব। এয়া চাওক নিজৰা, এইফালে চাওক ধুনীয়া নিজৰা। ইয়াতে এইফালে নিজৰা আছে এটা, আৰু সেইফালে আপুনি চাওক ভক্তগণৰ কিমান দীঘল লাইন একদম। আৰু এই ভীমাশংকৰ মন্দিৰৰ উৎপত্তিৰ কাহিনী এটা আছে, সেই কাহিনীটো আপোনালোকক কৈ আছোঁ। কাহিনীটো এনেকুৱা ধৰণৰ: কুম্ভকৰ্ণ আৰু তেওঁৰ পত্নী কৰ্কটীৰ এজন প্ৰবল প্ৰতাপী ৰাক্ষস পুত্ৰ আছিল, যাৰ নাম আছিল ভীম। দশৰথ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই যেতিয়া কুম্ভকৰ্ণক বধ কৰিছিল, তেতিয়া ভীম ৰাক্ষসে মাতৃ কৰ্কটীৰ সৈতে সহ্য নামৰ পৰ্বতত বসবাস কৰি আছিল। তেওঁ সেই সময়ত শিশু আছিল। বাল্যকালত এদিন ভীমে মাতৃ কৰ্কটীক সুধিছিল যে, মাতা, মোৰ পিতৃ কোন? তেতিয়া কৰ্কটীয়ে ভীমক কৈছিল যে তোমাৰ পিতা আছিল কুম্ভকৰ্ণ, আৰু কুম্ভকৰ্ণক শ্ৰী ৰামচন্দ্ৰই বধ কৰিছিল। আৰু এই কথা শুনি ভীম ৰাক্ষস ক্ৰোধিত হৈছিল, আৰু তেওঁ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ ওপৰত প্ৰতিশোধ লোৱাৰ কাৰণে সৰুৰে পৰা প্ৰবল ইচ্ছা পুহি ৰাখিছিল। সেইকাৰণে তেওঁ কি কৰিলে, তেওঁ ব্ৰহ্মদেৱক ধ্যান কৰিব ধৰিলে, যাতে ব্ৰহ্মদেৱৰ পৰা শক্তি আহৰণ কৰিব পাৰে। বহু বছৰ ধৰি ধ্যান কৰাৰ পিছত এদিন ব্ৰহ্মদেৱ সন্তুষ্ট হ'ল, আৰু ব্ৰহ্মদেৱে ভীম ৰাক্ষসক সুধিলে যে তেওঁ কি বৰ লাগে। তেতিয়া ভীম ৰাক্ষসে ক'লে যে, ব্ৰহ্মদেৱ, মোক এনেকুৱা শক্তি দিয়ক যাতে মই প্ৰবল প্ৰতাপী শক্তিশালী হৈ উঠিব পাৰোঁ। কথা শুনি ব্ৰহ্মদেৱে সেয়াই হওক বুলি তেওঁক আশীৰ্বাদ কৰিলে। আৰু ব্ৰহ্মদেৱৰ পৰা আশীৰ্বাদ পোৱাৰ পিছত ভীম ৰাক্ষস ইমানেই শক্তিশালী হৈ উঠিল যে তেওঁ স্বৰ্গ, মৰ্ত্য, পাতাল সকলোতে বিজয় সাব্যস্ত কৰিব ধৰিলে। তেনে সময়তে ভীম ৰাক্ষসে এবাৰ কামৰূপ ৰাজ্যৰ ৰজা কামৰূপক আক্ৰমণ কৰিলে, আৰু কামৰূপ ৰজাক বন্দী কৰি কাৰাগাৰত ভৰাই থৈ দিলে। কিন্তু কামৰূপ ৰজা আছিল শিৱ ভক্ত, গতিকে তেওঁ কাৰাগাৰৰ ভিতৰতে শিৱৰ এটা মূৰ্তি সাজি শিৱক আৰাধনা কৰিব ধৰিলে। ভীম ৰাক্ষসৰ সৈন্য সামন্তসকলে এই কথা গম পাই ভীম ৰাক্ষসক লগাই দিলে যে কাৰাগাৰৰ ভিতৰত কামৰূপ ৰজাই সদাশিৱক আৰাধনা কৰি আছে। কথা শুনি ভীম ৰাক্ষস ক্ৰোধিত হ'ল, আৰু তেওঁ কামৰূপ ৰজাক আক্ৰমণ কৰাৰ কাৰণে কাৰাগাৰলৈকে আহিল। আৰু দৰ্শকসকল, আপোনালোকে গমেই পায় যে ভগৱান সদাশিৱে সদায় ভক্তক ৰক্ষা কৰে। গতিকে যেতিয়া ভীম ৰাক্ষসে কামৰূপ ৰজাক আক্ৰমণ কৰাৰ কাৰণে উদ্যত হ'ল, সেই সময়তে কামৰূপ ৰজাই স্থাপন কৰা মূৰ্তিটোৰ পৰা সদাশিৱ প্ৰকট হ'ল আৰু ভীম ৰাক্ষসৰ লগত যুদ্ধ কৰিব ধৰিলে। কিন্তু যিহেতু ভীম ৰাক্ষসে ব্ৰহ্মদেৱৰ পৰা শক্তি আহৰণ কৰিছিল, গতিকে সদাশিৱে ইমান সহজে ভীম ৰাক্ষসক পৰাজিত কৰিব পৰা নাছিল। গতিকে দুয়োৰে মাজত তয়াময়া যুদ্ধ লাগিব ধৰিলে। আৰু এই যুদ্ধ ইমানেই ভয়ংকৰ আছিল যে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। তাকে দেখি নাৰদ মুনিয়ে সদাশিৱক ক'লে যে এনেকৈ যদি যুদ্ধ হৈ থাকে তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হ'ব। গতিকে প্ৰভু, আপুনি অতি সোনকালে ভীম ৰাক্ষসক বধ কৰক।
আৰু তেতিয়া সদাশিৱে তেওঁৰ তৃতীয় চকুটোৰে ভীম ৰাক্ষসৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে আৰু সদাশিৱৰ তৃতীয় চকুৰ পোহৰত ভীম ৰাক্ষস জ্বলি ভস্মীভূত হ'ল। ভীম ৰাক্ষস যদিও ভস্মীভূত হ'ল কিন্তু সদাশিৱৰ খং শান্ত হোৱা নাছিল। তাকে দেখি দেৱতাসকলে সদাশিৱক প্ৰাৰ্থনা কৰিলে যে প্ৰভু আপুনি শান্ত হওক আৰু ইয়াতে ভীম শংকৰ নামেৰে অৱস্থান গ্ৰহণ কৰক। আৰু এনেদৰে দেৱতাসকলৰ প্ৰাৰ্থনাত সদাশিৱ শান্ত হ'ল আৰু তেতিয়াৰ পৰাই এই স্থানত সদাশিৱে ভীমাশংকৰ জ্যোতিৰ্লিংগ হিচাপে অৱস্থান গ্ৰহণ কৰিলে। গতিকে এই ভীমাশংকৰ জ্যোতিৰ্লিংগ ধামত যিটো শিৱলিংগ অলপ পিছত মই আপোনালোকক দেখুৱাম, সেই শিৱলিংগটো সেই পুৰণি কালৰ পৰাই ইয়াত আছে বুলি ভক্তসকলে বিশ্বাস কৰে। আৰু এইফালে চাওক, এজন ভক্তই কি সুন্দৰকৈ বাজনা বজাই বজাই ভগৱান শিৱৰ ভজন গাই আছে। बिना का धुन सुन के नाचे भक्तों जनो हे 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 अय्या बिना बजाया नारद मुनि ने बिना का धुन सुन के नाचे भक्तों जनो हे हे। আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে চাওক, আমাৰ এয়া যি ভীমশংকৰ ধাম এয়া হ'ল 6 নম্বৰ। গোটেই ভাৰতবৰ্ষত মানে 12খন এনেকুৱা জ্যোতিৰ্লিংগ ধাম আছে, তাৰ ভিতৰত আমাৰ এই ভীমশংকৰ ধামখন হ'ল 6 নম্বৰ। এই মন্দিৰটো গুৱাহাটীৰ পামহিত আছে আৰু ইমান ওচৰতে আছে, কিন্তু বহুত মানুহে এতিয়াও গম নাপায়। ভক্তগণে চাওক কিমান দীঘলকৈ লাইন পাতিছে ইয়াতে। প্ৰায় 1 ঘণ্টামান লাইন পতাৰ পিছত আমি এইখিনি আহি পালোঁ আৰু এতিয়া একদম ওচৰত আহি পাইছোঁ। আৰু এখেতে একদম কণ্টিনিউৱাছলি ভক্তিৰসৰ গান গাই আছে, একদম মজা লাগিছে মানে পৰিৱেশটো। যদিও লম্বা লাইন, কিন্তু এখেতৰ ভক্তিৰসৰ গান শুনি শুনি আমি মোটামুটি এতিয়া জ্যোতিৰ্লিংগৰ একদম পুৰা ওচৰলৈকে আহি পাই গৈছোঁ। দেখাই আছোঁ আপোনালোকক। এই যে ওপৰত হালধীয়া তম্বুখন দেখা পাইছে, ঠিক সেই তম্বুখনৰ তলতে আছে জ্যোতিৰ্লিংগ আৰু সেইফালৰ পৰা বৈ আহি আছে সুন্দৰ নিজৰা। একদম ওচৰলৈ গৈ আপোনালোকক জ্যোতিৰ্লিংগৰ দৰ্শন কৰাই আছোঁ। যিহেতু কেইদিনমান পিছতে মহাশিৱৰাত্ৰি, গতিকে ভক্তসকলৰ ভিৰ লাহে লাহে ইয়াতে বাঢ়ি গৈছে। অৱশেষত ঈশ্বৰৰ কৃপাত আহি আমি একদম জ্যোতিৰ্লিংগৰ ওচৰত পালোঁ। আৰু এয়া যে আপোনালোকে চাকি গছ দেখা পাইছে, সেই চাকি গছ যিটো শিলৰ ওপৰত থোৱা আছে, সেই শিলডোখৰেই হৈছে জ্যোতিৰ্লিংগ। আৰু এই জ্যোতিৰ্লিংগৰ লগতে জড়িত হৈ আছে মই অলপ আগতে কৈ অহা কাহিনীটো। তো আমাৰ পূজা অৰ্চনা হৈ গ'ল, আশীৰ্বাদ ল'লোঁ আৰু একদম মন চন ভাল লাগি গ'ল মানে। আৰু আমাক প্ৰসাদ হিচাপে দিলে এইখিনি আকৌ ঘূৰাই। আৰু এই মন্দিৰ প্ৰাংগণত বহিবৰ কাৰণে ধুনীয়া জেগা আছে, এইবিলাক মোৰ পিছফালে দেখা পাইছে আপোনালোকে। আৰু এইফালে চাওক, অলপ পাৰ্কৰ দৰে বনাই থোৱা আছে। আৰু এইফালে এইটো নিজৰাটো একদম পূৰা তাৰ পৰা বৈ এনেকৈ নিজৰাটো এনেকৈ বৈ গৈছে। মানে জেগাটো বহুত ধুনীয়া, চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজত এইখিনি অলপ মানে প্লেইন জেগা। আৰু ইয়াত মানে আহি আপুনি ধুনীয়াকৈ ঘূৰিব পাৰে মানে। গোটেই বন্ধুসকল, এইবাৰ শিৱৰাত্ৰিত এই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ ধাম দৰ্শন কৰক, আপোনালোকৰ মনোকামনা পূৰ্ণ হ'ব। আৰু শেষত আকৌ এবাৰ বম বম ভোলে জয় শিৱশংকৰ বুলি কৈ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।